জন্মদিনৰ শুভেচ্ছা জনালো। ধন্যবাদ। আপুনি আজি জন্ম হৈছিলে? হয়। দৰ্শকক অকমান কৈ দিয়ক আজি জন্মদিনৰ কেনেকুৱা আয়োজন হৈছে আপোনাৰ? প্ৰথম কথা মোৰ গৃহত আজি কীৰ্তন পাঠ কৰালোঁ। হয়। তাৰপিছত নাম হ'ল আৰু আমাৰ সমাজৰ আই মাতৃ বাপসকল আহিলে আৰু অন্ন মুঠি গ্ৰহণ কৰি আছে। খুব ভাল লাগিলে, বৰ সুন্দৰ এটা পৰিৱেশ হ'ল আৰু সকলোকে ধন্যবাদ জনাইছোঁ যিসকলে মোক মানে জন্মদিনৰ শুভেচ্ছা জনালে বা এতিয়াও জনাই আছে বা জনাব, সকলোকে ধন্যবাদ। আৰু যিহেতু মোৰ গৃহত এভাগী নাম পাতিছোঁ, সকলোখিনি ৰাইজ আহিছে আৰু খুব ভাল লাগিছে, তেওঁলোককো অশেষ অশেষ ধন্যবাদ। আৰু এতিয়া বৰ্তমান খোৱাৰ পৰ্ব চলি আছে। কেনেকুৱা ধৰণৰ ব্যৱস্থা কৰিছে খোৱাটো অকণমান কৈ দিয়ক। খোৱাটো ভিন্দুৱে ক'ব নিদিওঁ, ভিন্দু আছে, ভিন্দুৱে ক'ব। কৃষ্ণ আমি নাম এষাৰ গোৱালোঁ নিজৰ গৃহত। হয়। আৰু নাম হ'ল, হয়, ভাত বিতৰণ হ'ল। হয়। আৰু ভাত এসাঁজ আয়োজন কৰিছোঁ, যিহেতু নাম কীৰ্তন ভাঙি পেলাই আমি ভাত সাঁজ আয়োজন কৰিছোঁ, তাকে বৈষ্ণৱসকলে খাই আছে। আপোনাৰ জন্মদিনত নামঘৰত দিছিলে, ডাঙৰকৈ আয়োজন কৰিছিলে, এতিয়া বাইদেউৰ জন্মদিনত ঘৰত নাম হৈছে আৰু আপোনাৰ আলহী অতিথি দেখিছোঁ মই, ভাল লাগিছে, আমাৰো ভাল লাগিল। মানে এনেকে কৰ্মবিলাক কৰি খুব সুখী পাওঁ, মানসিক শান্তি পাওঁ। আৰু যিহেতু আমি এইবোৰ পাৰ্টি চাৰ্টিবিলাকত কিমান এয়া মই শান্তি চাইছোঁ, সুন্দৰকৈ ভকতসকলে খাইছে, এইটো এটা মানসিক শান্তি। হয়। গতিকে নিজৰ জাতিটোৰ পৰম্পৰা কিন্তু আমি জীয়াই ৰাখিব লাগিব। আজিকালি বাৰ্থডে বুলি ক'লে পাৰ্টি। গতিকে মই সমালোচনা কৰিবলৈ যাওঁ, মই প্ৰথম নিজক শুদ্ধ কৰোঁ আৰু নিজৰ পৰা যাতে বেলেগে অনুকৰণ কৰিলে কৰিব পাৰে তাত মই কৃতজ্ঞ হ'ম। কিন্তু মই প্ৰথম নিজক শুদ্ধ কৰিহে আনক বাট দেখাব পৰা যাব। গতিকে নিজে শুদ্ধ হ'বলৈ বৰ্তমান যত্ন কৰি আছোঁ। বাইদেউ জন্মদিনৰ শুভেচ্ছা দেৰিকৈ হ'লেও থাকিলে। ধন্যবাদ। দৰ্শকেও আপোনাক বহুতখিনি শুভেচ্ছা দি আছে, মই দেখি পাইছোঁ। গতিকে সকলো ফালৰ পৰা আপোনালৈ জন্মদিনৰ বহুত শুভেচ্ছা জনালোঁ। সদায় এনেকৈ থাকক, আমাক খানা খুৱাই থাকক। নিশ্চয় নিশ্চয়, আশীৰ্বাদ কৰিব যাতে এনেকৈ আকৌ অহা বছৰলৈও ডাঙৰকৈ এটা ভোজ তেনেকুৱাই। এতিয়া যিখিনি পাৰিছোঁ সেইখিনি, আৰু ভগৱানে ভালে কুশলে ৰাখিলে ৰাইজৰ আশীৰ্বাদত আৰু ইয়াত থিয় আৰু বেছি মানুহ হ'ব, 2-4জন। আৰু চবতকৈ ইণ্টাৰেষ্টিং কথাটো কি হৈছে, গোটেই খাদ্য প্ৰণালী যিমানখিনি আছে পাপৰিয়ে নিজে ৰান্ধিছে। মই তাকে ভাবিছোঁ এতিয়া ৰাইজে মতামতটো দিব, অভিনয়টো এৰি দি কাৰিকৰতে সোমাও নেকি। কোনোবাই যোগাযোগ কৰিব বিচাৰিলে কৰিব পাৰে। খুব ধুনীয়া ৰান্ধো আৰু আজি সকলো কাৰণে ৰান্ধিছোঁ, গতিকে আপোনালোকৰ তলৰ কণ্টেক্ট নাম্বাৰ দিয়া থাকিব, অঙঠা আছে যোগাযোগ কৰিব। চুইটিবা বিৰাট ভাগৰুৱা, চুইটিবা শুই থাকিবলৈ মন কৰিছে, কিন্তু তথাপি তুমি ভিডিঅ'টো কৰিছা কাৰণে প্ৰথম খালো পায়স, কেক, চাহ, তাৰপিছত নাম ধৰিলো। তাৰপিছত মোৰ ভাগৰ প্ৰসাদটো কিয় কালি ৰাতিপুৱা খাবলৈ অকমান থৈ দিছো, সেইকাৰণে লোকৰ ভাগৰটো খাই দিছো। লোকৰ ভাগৰখিনি খালো, বুটখিনি বাচি বাচি খালো, মানে মোৰ ভাগৰটো লৈ যাম। ঘৰমূলি ভাত বুলি নিজে লৈ লৈছো, মানে নিজকে খাবলৈ দিছো। কিয় কাৰণে ঘৰত কালি ৰাতিপুৱা, কালি যোৰহাট যাম যে 12টা বজাতহে যাম, ৰাতিপুৱা শুই উঠাৰ পৰা 12টা বজালৈ কিবা এটাতো মকৰ কৰি থাকিব লাগিব, সেইটো মকৰটো এইটো কৰিম। আচ্ছা, এইটো কৰিব। বাকী বাৰ্থডে খাব আহিলে? বাৰ্থডে খাবলৈ আহিলো। বাৰ্থডে এতিয়া কি খাব? বাৰ্থডে কিবা খুৱাই এনেই দেখিছো, চিকেন দিছে, মাছ দিছে, পনীৰ দিছে। মই চিকেনেই প্ৰিয়, মই চিকেনেই খাম। চিকেন খাব তো তেনেকুৱা লোভ লাগি আছে আৰু সোনকালে খাম। তুমি লৈ যাব লাগিব। মই লৈ যাম।
মানুহে খাবই পোৱা নাই বস্তু বাঢ়ি গৈছে নি বস্তু বাঢ়ি গৈছে মানে উঠিব দিয়া নাই কি কি নে যোগাৰ কৰিছে চুৰিয়া কাঠি খুলি ল'ব কৈছো একেবাৰে কওকচোন আপুনি এতিয়া ডিটেইলছটো কওক কি কি যোগাৰ কৰিছে যোগাৰ কৰিছো গুটি আলু ফ্ৰাই হৈছে আৰু তোমাৰ দালি হৈছে বিলাহী গাজৰ চালাড হৈছে মাছৰ বিলাহী হতে হৈছে চিকেন বনিছে পনীৰ বনিছে পনীৰ মটৰ পনীৰ আৰু জলকীয়া মাত্ৰ 10 টকা বজাৰ কৰিছিলো যেহেতু আমাৰ ৰাইজে জলকীয়া ইমান নাখায় ভিটামিন চি কাৰণে খায় অকল ইমানে নেমু আছে লগত কিয় কাৰণে নেমুটো মই কাটি আহিছো সেইকাৰণে নেমু আছে নেমু দিছো কিয় কাৰণে এই ঠাণ্ডা দিনত নেমুটো অকণ কষ্টলি হয় না নেমু নেমুটো জাতীয় কালি হেৰি পাইছেতো জাতীয় ফল পাইছে নেমুটো দিছো আৰু লগতে মই যেতিয়া খানা আয়োজন কৰো মোৰ দুটা বৈশিষ্ট্য আছে এক নম্বৰ কথা মই লাগিলে মাটিত বহাম নহয় ডাইনিঙত বহাম মই থিয়ই খানা খাবলৈ নিদিওঁ এইটো এটা বৈশিষ্ট্য আছে 2 নম্বৰ মোৰ খানাত ফুলকবি বন্ধাকবি নাপায় গতিকে এইটো মোৰ মানে এটা বৈশিষ্ট্য আছে আটাইতকৈ বেয়া পোৱা বস্তু ফুলকবি বন্ধাকবি নাপায় বন্ধাকবি সেইটো ভাজি নাখাওঁ মই ৰাইজকো নকওঁ আৰু ইয়াৰ বিষয়ে ফুলকবি বন্ধাকবিৰ বিষয়ে যদি ডিটেইলছ জানিব খোজে নৰ্থ ইষ্ট হেৰিটেজ মালিক ইৰাম যেতিয়া আছিলে মন্তই মাতৃৰ ঘৰ ভাত অঙ্গীকাৰ কৰিছিলি চুৰিয়া পিন্ধাখিনি খানা হৈ গ'ল এতিয়া লং পেণ্ট পিন্ধাখিনি আছে গতিকে পেটি চেটি ঢিলা কৰিব পৰা পেটি আমি পেট খালী কৰি আহিছো আমি ৰাতিপুৱা খাব নোপোৱা হৈ আছে ৰাতিপুৱা খাব সেইকাৰণে ঢেলপুঙাই দি দিছিলে শুইয়ে যাম নেকি এনেকুৱা হৈছে মানে বৰ্তা আজি বাৰ্থডে খাব আহিলে হয় পুৰা টুপি চুপি লগাই আহিছে যে ডিফেন্সত অহা নিচিনাকে কওক বাৰ্থডে কেনেকুৱা চলিছে খুব ধুনীয়া খুব সুন্দৰ নাম গালো আৰু সেইদিনা শংকৰদেৱ শ্ৰীমন্ত শংকৰদেৱ হেৰিয়াত গৈছিলো এই সন্মিলন যে লাষ্টৰ দিনা তাৰপৰা তাল লৈ পেলাই আজি বজাই গাই আছে তাল বজাই গাই আছে আপোনাক দেখিছো দাদা আছে দাদা ক'ৰ পৰা আহিছে উলুবাৰী আপুনি ক'ৰ পৰা আহিছে বৰপেটাৰ পৰা আহিছে বাৰ্থডে কাৰণে আহিছে খোৱা বোৱা চলি আছে আপোনাৰ হোৱা নাই দাদা বৰপেটাৰ পৰা আহিছে
বাহিরাতে শুনি যমুনা শুকালে পদুমে মেলিলে পাহি
10 মাইল বাকীৰ লগতে আমি তোমাৰ সৎ শ্ৰী চৈতন্যমূৰ্তি আজ্ঞা ক্ষীৰত লৈ গুৰুৰ মধ্যাসনত বহি ভগৱন্তৰ গুণানি কীৰ্তন গুৰুজনৰ নিমিত্ত ভগৱন্তৰ গুণানি কীৰ্তন প্ৰহ্লাদ চৰিত্ৰৰ পৰা ভাগি ভগৱন্তৰ গুণানি কীৰ্তন শ্ৰৱণ কীৰ্তন আৰু সম্বন্ধন কৰিলো লগতে গুৰুজনৰ বিৰচিত দিহানন লগতে গুৰুজনৰ বিৰচিত কীৰ্তন ঘোষা কীৰ্তনৰ নাম শ্ৰৱণ কীৰ্তন আৰু সম্বন্ধন কৰা হ'ল তোমাৰ ভগৱন্তৰ গুণানি কীৰ্তন শ্ৰৱণ কীৰ্তন আৰু সম্বন্ধন কৰোঁতে কায়মন বাক্য অজানিতে ত্ৰালভং পুৰভং দম্ভ দৰ্প অহংকাৰ অজানিতে আমাৰ শতকোটি অপৰাধ হৈ গ'ল সেই শতকোটি অপৰাধ মাৰ্জনা কৰি আগলৈকে তোমাৰ সৎ শ্ৰী চৈতন্যমূৰ্তি সৰ্বত কৰি ভগৱন্তৰ গুণানি কীৰ্তন শ্ৰৱণ কীৰ্তন আৰু সম্বন্ধন কৰিবলৈ শক্তি ভক্তি প্ৰাপ্ত কৰি পবিত্ৰ পুণ্য নামৰ উপবিষ্ট সভাৰ বাপ বৈষ্ণৱ সন্ত মহন্ত তোমাৰ ভগৱন্তৰ গুণানি কীৰ্তন হৃদয়গম কৰিবলৈ শক্তি দি ভক্তি প্ৰাপ্ত কৰি ধৰ্ম অৰ্থ কাম মূৰ্খ চাৰি পুৰুষাৰ্থ সিদ্ধি কৰি তোমাৰ শ্ৰী চৰণাৰবিন্দ ঠাই পাঠ দিব পৰা আপোনালৈ আমি নামঘৰ সমিতিৰ তৰফৰ পৰা সম্পাদক মহোদয় সমিতি আমি ভাগি ভাগৱত আগবঢ়াইছো আপোনালোক আগবঢ়াইছো বৈকুণ্ঠৰ কল্পতৰু আপোনাৰ গৃহত আজিৰ পৰা থাকিব ল'বলৈও ভয় লাগে মই বেয়া পাওঁ খাব পৰা চালানী নহয় কৃষ্ণ ভাল বোলে হে বাপ বৈষ্ণৱ সুৰীবৃন্দ আজি সেই সেৱকবৃন্দ তোমাৰ সৎ শ্ৰী চৈতন্যমূৰ্তিৰ কাৰণে অজানিতে শতকোটি অপৰাধ হ'ল এই শতকোটি অপৰাধ মাৰ্জনা কৰি আগলৈকো এইগতে অন্ন ৰন্ধন পোষণ কৰি ভকত প্ৰাণ বাপ বৈষ্ণৱক প্ৰাণ কৰি পৰা শক্তি দি ভক্তি প্ৰাপ্ত কৰি নিৰাপদে কুশলে এতিয়া কওক লওক